ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনী বতাহ। নিজৰ নিজৰ সংকল্প তথা প্ৰতিশ্ৰুতি লৈ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰাৰ্থীসকল। পলাশবাৰী সমষ্টিৰ অন্তৰ্গত 11 নং ৰামপুৰ জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জিতুমণি নাথৰ প্ৰচাৰ সন্দৰ্ভত কি ক'লে জিতু নাথে? নমস্কাৰ, মই এইবাৰ 11 নম্বৰ ৰামপুৰ জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টি আৰু NDA সমৰ্থিত প্ৰাৰ্থী হিচাপে মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। গতিকে ৰাইজৰ বিপুল সঁহাৰিয়ে প্ৰমাণ কৰিছে যে আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ধ্বজা নিশ্চয় ক্ষুণ্ণ থাকিব। চাওক, ভাৰতীয় জনতা পাৰ্টী এনেকুৱা এটা বিশাল দল, যাৰ পৰিধি এতিয়া আমি বিচাৰি ফুৰিবলৈ বহুত কঠিন হৈছে। বিশাল এটা সাগৰ, এনেকুৱা সাগৰত যোৱাকালি আমাৰ নহিৰাত সন্মানীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা এখন সভা হৈছিলে, নিৰ্বাচনী সভা। তাতে দেখিছোঁ জনতাৰ যি অফুৰন্ত সঁহাৰি, সঁচাকৈ দেখি ভাল লাগিছে। আৰু জনতাৰ সঁহাৰিয়ে প্ৰমাণ কৰিছে যে আমি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যিবিলাক প্ৰাৰ্থী সকলোতে জয়লাভ কৰিব পাৰিম। আৰু মোৰ এইবাৰ যিহেতুকে মই ৰামপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, আৰু মোৰ প্ৰায় 81,000 ভোটাৰ, 9খন পঞ্চায়ত আৰু 90টা ৱাৰ্ড। গতিকে এটা বিশাল পৰিধিৰ মাজত ময়ো এইবাৰ ঘূৰিব লগা হৈছে, বহুত ভোটাৰ ৰাইজৰ মাজত সোমাব লগা হৈছে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যি বিশ্বাস আৰু আস্থা, সেই আস্থা মই জনসাধাৰণৰ মাজত দেখিবলৈ পাইছোঁ। আৰু জনসাধাৰণেও সেই আস্থা আৰু বিশ্বাসক সৰগত কৰি আমাক ভোট দিব বুলি আমি হৈছোঁ। আৰু অনাগত দিনত আমাৰ প্ৰচাৰ কাৰ্য তুংগত চলি আছে, প্ৰচাৰ বিশালভাৱে আমাৰ চলি আছে। আৰু প্ৰচাৰৰ আমাৰ যি 9খন জিলা পৰিষদ, ক্ষমা কৰিব, 9খন যি আমাৰ পঞ্চায়ত আছে, এই 9খন পঞ্চায়ততে আমাৰ প্ৰচাৰ পূৰ্ণোদ্যমে চলি আছে। আজিও আমাৰ প্ৰচাৰ কাৰ্য আছে। আমি 11 বজাৰ পৰা প্ৰচাৰ কাৰ্যত সোমাম, নিশা 8 বজালৈ। গতিকে এইখিনি সময়ৰ ভিতৰত আমাৰ প্ৰচাৰ কাৰ্য চলি থাকিব। অহা 5 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পূৰ্ণ সম্ভাৱনা আছে। 6গাঁৱত হ'ব এইখন মিটিং, যিহেতুকে অলপ দিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন সভা গৈছিলে ৰামপুৰত, সেইকাৰণে সেইখন 6গাঁৱত হোৱাৰ সম্ভাৱনা আছে। আৰু 2 তাৰিখে অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ মিৰ্জাত অহাৰ সম্ভাৱনা আছে। তেওঁৰ এতিয়াও কনফাৰ্ম হোৱা নাই, আজি নিশাৰ ভাগলৈ কনফাৰ্ম হ'ব। কিন্তু 5 তাৰিখৰ সভাখন প্ৰায় কনফাৰ্ম হৈ গৈছে আমাৰ। আৰু যোৱাকালি আমাৰ গ'ল। তাৰ মাজতে আমাৰ MP বাইদেউ ইতিমধ্যে ঘূৰি আছে, আৰু আমাৰ বিভিন্ন কাৰ্যকৰ্তা ঘূৰি আছে। যিহেতুকে আজিৰ পৰা আপাৰ আছামত আমাৰ কেম্পেইনিং শেষ হ'ব। গতিকে নিশ্চয় আকৌ আমাৰ ইয়াতে কেম্পেইনাৰসকল আহিব। গতিকে আহি বিভিন্ন প্ৰচাৰ কাৰ্যসূচীত ভাগ ল'ব। ইতিমধ্যে গম পাইছোঁ যে আজি আমাৰ 2-3টা প্লেচত আকৌ কোনোবা আহিব বুলি গমেই পাইছোঁ। ইতিমধ্যে নামসমূহ কনফাৰ্ম হোৱা নাই, কিন্তু আমাৰ যি আমাৰ APৰ সদস্যসকল আছে তেওঁলোক সাজু হৈছে। তেওঁলোকৰ জৰিয়তে, যিহেতুকে আপোনালোকেও গম পায় যে মেম্বাৰৰ ক্ষেত্ৰত আমি এইবাৰ অকণমান অসুবিধাত পৰি আছোঁ। যে মেম্বাৰসকল যিহেতুকে স্বাধীনচিতীয়াভাৱে খেলিছে, আমাৰ BJP দলৰ পৰা তেওঁলোকে স্বাধীনচিতীয়াভাৱে খেলিব পাৰিছে। গতিকে ক'ৰবাত 2টা, ক'ৰবাত 3টা আমাৰে মানুহ আছে। গতিকে সকলোকে স্বাধীনভাৱে খেলিবলৈ অনুমতি দিছোঁ। গতিকে সেই হিচাপত আমাৰ প্ৰচাৰ কাৰ্য পূৰ্ণ প্ৰস্তুতিৰে পূৰ্ণ তুংগত চলি আছে, আৰু জনসাধাৰণৰ সম্পূৰ্ণ সঁহাৰি আমাৰ লগত আছে। আপোনাৰ সমষ্টিৰ বিধায়ক আৰু যিগৰাকী যুৱ নেতা হিমাংশু শেখৰ বৈশ্যই হওক বা অঞ্জন গোস্বামী হওক, আপোনাক কেনেদৰে সহায় কৰিছে? দুয়োগৰাকীয়ে সহায় কৰিছে। যোৱাকালি মিটিংখনতো দুয়োগৰাকীয়ে সম্পূৰ্ণ সহায় কৰিছে। বা ক'ৰবাত যদি আমাৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আহিব নোৱাৰে, ক'ৰবাত হয়তো হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া ওলাই আছে। তেওঁ যিহেতুকে ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু এই সমষ্টিৰে ভোটাৰ। গতিকে দুইজনে আমাক পূৰ্ণভাৱে সহায় কৰিছে, সম্পূৰ্ণভাৱে। দুইজনে আমি লগ হৈও মিটিং কৰিছোঁ। সকলোৰে উদ্দেশ্য এটাই যে ভাৰতীয় জনতা পাৰ্টি আৰু NDA পাৰ্টিবিলাক আমি জয়যুক্ত কৰি আনিব লাগে। তেওঁ আঞ্চলিক পঞ্চায়তৰে হওক বা জিলা পৰিষদৰ ক্ষেত্ৰতে হওক, আমি জিতাই আনিব লাগে। আৰু সেইকাৰণে দুয়োগৰাকীয়ে আমাক সম্পূৰ্ণভাৱে সমৰ্থন দিছে আৰু স্বতঃস্ফূৰ্তভাৱে আমাক সহায় কৰি আছে। সঁচা কথা, তেওঁ মোৰ ৰাজনৈতিক গুৰু। যদিও কলেজ লেভেলত আমি ৰাজনীতি কৰিছিলোঁ, ইউনিয়ন বডি ছেক্ৰেটাৰী আছিলোঁ, কিবা আছিলোঁ, সেইবিলাকত কৰিছিলোঁ। কিন্তু সক্ৰিয় যিটো ৰাজনীতি বুলি কয়, সেই সক্ৰিয় ৰাজনীতি তেওঁৰ লগত 2000 চনৰ পৰা শিকিছোঁ। আৰু তেওঁৰ নেতৃত্বতে মই মণ্ডল সভাপতি হৈছিলোঁ ভাৰতীয় জনতা পাৰ্টীৰ। মণ্ডল সভাপতি হৈ থাকিলোঁ, আমাৰ জিলাৰ ছেক্ৰেটাৰী দায়িত্বত থাকিলোঁ, এতিয়া উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। আৰু যিদিনাই মোৰ কেণ্ডিডেট ঘোষণা হৈছে, সেইদিনাই কিন্তু মই ৰাজগুৰু হিচাপে মানুহ।
যে মই তেওঁৰ ওচৰত গৈছোঁ, তেওঁক মই শ্ৰদ্ধা জনাইছোঁ, তেওঁক মই সেৱা জনাইছোঁ আৰু তেওঁৰ আশীৰ্বাদ মই গ্ৰহণ কৰিছোঁ। আৰু তেওঁ কৈছিলে যে কোনোবা দিনা যদি কিবা প্ৰয়োজন হয় তেতিয়াহ'লে মাতি দিলে হ'ল। যিহেতুকে মই প্ৰয়োজন একচুৱেলি দেখা নাই, তেওঁ অকণমান ঘৰতে ৰেষ্টত আছে। এইবাৰ মানে বিধানসভাৰ কাৰণে হয়তো তেওঁ কিবা ভাবিছে বা কিবা তেনেকুৱা হ'ব পাৰে, বা হয়তো তেওঁ ৰাজনীতিত আৰু সক্ৰিয়ভাৱে নামিব খোজা নাই, গতিকে তেনেকুৱাকৈ আছে। গতিকে তেওঁ কৈছিলে যে যদি প্ৰয়োজন হয় মই যাম, সেইখিনি কৈছিলে। গতিকে তেওঁৰ আশীৰ্বাদ সদায় মোৰ লগত আছে আৰু মই সদায় তেওঁক মই ৰাজগুৰু হিচাপে মানিছোঁ মোৰ ৰাজনীতিক পথাৰখনত। আজি তেওঁৰ জৰিয়তে যিখিনি হৈছোঁ মই তেওঁৰ জৰিয়তে হৈছোঁ। ৰাজনৈতিক, যিহেতুকে আমি গণতান্ত্ৰিক দেশত বাস কৰিছোঁ, ৰাজনীতি কৰাৰ সকলোৰে অধিকাৰ আছে। তেওঁ কংগ্ৰেছ পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু কেতিয়াবা তেওঁ মোক ভিনদেউ হিচাপে সম্বোধন কৰে, কেতিয়াবা মোক দাদা হিচাপে সম্বোধন কৰে। যিহেতুকে তেওঁ উপৰহলি গাঁৱৰে আৰু মোৰ শহুৰৰ গাঁও উপৰহলিৰ, গতিকে তেওঁ যেতিয়াই যায়, আৰু তেওঁক মই নমিনেশ্যন দিয়াৰ দিনাও শুভেচ্ছা জনাইছোঁ, আৰু নমিনেশ্যন যিদিনা আমাৰ চেক হৈছিলে সেইদিনাও শুভেচ্ছা জনাইছোঁ। আকৌ ৰামপুৰ বিহুৰ দিনাও লগ পাইছোঁ, সেইদিনাও শুভেচ্ছা জনাইছোঁ। য'তেই পাইছোঁ শুভেচ্ছা জনাই আছোঁ, তেওঁ মোক শুভেচ্ছা জনাইছে। গতিকে আমি ভাতৃত্বসুলভভাৱে আমি ইলেকশ্যন খেলিছোঁ। কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁ এটা দলৰ নীতি আদৰ্শত আছে, মই এটা দলৰ নীতি আদৰ্শত আছোঁ। গতিকে দুইটাৰ নীতি আদৰ্শত আছোঁ, আৰু মই মোৰ প্ৰতিদ্বন্দ্বীক কেতিয়াও মই মানে তেওঁ বিপক্ষে ক'ব লগা নাই। হয়তো মোৰ বিষয়ে দুই একাষাৰ কৈছে, কিন্তু মই আজিলৈ একাষাৰো কোৱা নাই, এইটো সত্য কথা। মোৰ পত্নীৰ নামতো কৈছে বা মোৰ নামতো কিবা কিবি কৈছে, কিন্তু মই আজিলৈ এখন সভাতো মোৰ মুখেৰে কেতিয়াও মই একাষাৰো তেওঁৰ বিৰুদ্ধে মই কোৱা নাই, কাৰণ তেওঁ মোৰ ভাতৃসুলভ, মোৰ ক'ব লগা নাই। আৰু মই কৈছোঁ যে মই ৰাজনীতি কৰিছোঁ, এনেকুৱা মই সংকীৰ্ণ ৰাজনীতি কৰা নাই যিটোৰ দ্বাৰাই মই মানে কোনোবাৰ অনিষ্ট সাধন কৰিম। তেওঁ যাত্ৰাপথত চলি আছে, আৰু ৰাইজে যিহেতুকে স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন দিছে আৰু দি থাকিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ইফালে আমাৰ দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া ৰাজ্যিক সভাপতি। গতিকে তেওঁলোকৰ আশীৰ্বাদ আছে, তেওঁলোকে জনসাধাৰণৰ কাম কৰিছে, জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হৈছে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ লগত জনসাধাৰণ আছে, জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি দিছে। গতিকে তেওঁলোকে তেওঁলোকৰ আদৰ্শত কৰি থাকিব, কংগ্ৰেছে, আমি আমাৰ আদৰ্শত কৰিম। কিন্তু মই প্ৰাৰ্থীগৰাকীলৈ শুভেচ্ছা জনাইছোঁ তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰখনত। ভোটাৰ ৰাইজক আহ্বান জনাম যে অহা যি 7 তাৰিখৰ নিৰ্বাচন আছে, ৰাতিপুৱা 7টা বজাৰ পৰা তেওঁলোকে এই ভোটাৰ ৰাইজে আহি আমাক উৎসাহিত কৰি ভাৰতীয় জনতা পাৰ্টীৰ হকে ভোটদান কৰিব আৰু আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰিব। আৰু মোৰ ক্ষেত্ৰত মই যিহেতুকে ৰামপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী, মই একেবাৰে পাল্লি হুডুমপুৰ, মিৰ্জা কোচপাৰা, খৰপাৰা, উপৰহালি, আমাৰ দহালি, বাৰন্তি, ৰাজাপুখুৰী, ৰামপুৰ, ইমাৰা, চুলিকাটা, নহিৰা, এই 9খন পঞ্চায়তক লৈ মোৰ গোটেই ভোটাৰখিনি। গতিকে সমগ্ৰ অঞ্চলৰ ভোটাৰ ৰাইজক মই অনুৰোধ কৰিম যে ৰাতিপুৱা আপোনালোকে 7 বজাৰ পৰা ভোটদান দিবলৈ আহক, আৰু জনসাধাৰণে আমাক স্বতঃস্ফূৰ্তভাৱে সঁহাৰি দিয়ক। আৰু ডাঙৰসকলৰ পৰা সেইকাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ, আৰু সৰুসকলৰ পৰা মৰম বিচাৰিছোঁ। আৰু সেই মৰম আৰু আশীৰ্বাদে মই ভৱিষ্যত জীৱনক সাৰথি কৰি মোৰ জীৱনৰ পদধূলি হিচাপে মই আগুৱাই যাম। আপোনালোক সদায় মোৰ লগত থাকিব, ময়ো আপোনালোকৰ লগত আছোঁ, সেইখিনিয়ে মই জনসাধাৰণৰ পৰা আশা কৰিছোঁ। নমস্কাৰ। নিউজ ডেস্ক ৰিপৰ্ট, টাটা টাইম ডিজিটেল। ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান, বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ, বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304।